শিৱসাগৰত ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ দিশে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ জনাব আসাম টক্সৰ মুখ্য পৰিচালন সম্পাদক প্ৰাঞ্জিত শইকীয়া মুঠত আমি ফোন লাইনত সংযুক্ত হৈছো। প্ৰাঞ্জিত শইকীয়া, আপোনাৰ ওচৰলৈ আহিছো। কি খবৰ ৰাজনৈতিক সমীকৰণ শিৱসাগৰত? এফালে এনডিএ প্ৰাৰ্থী কুশল দুৱাৰী, আনফালে অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা। শিৱসাগৰৰ ৰাজনৈতিক যিটো পৰিৱেশ, যিটো ৰাজনৈতিক সমীকৰণ, সেইটো খুব ইণ্টাৰেষ্টিং হৈ পৰিছে পাৰিজাত। ইতিমধ্যে আমি সকলোখিনি কথা আগৰ পৰা জনাই আছিলো যে প্ৰথমতে সেই আসনখন একেবাৰে কোনো কাৰণতে বিজেপিয়ে এৰি দিয়াৰ কোনো কথা কেতিয়াও অহা নাছিলে, কিন্তু হঠাৎ সেই আসনখন মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰেই মুখৰ পৰা ওলাই গ'ল যে আসনখনক লৈ অসম গণ পৰিষদৰ দাবী আছে। সেই তেতিয়াৰ পৰাই সেই চৰ্চাটো আৰম্ভ হ'ল যে এনডিএৰ প্ৰাৰ্থী শিৱসাগৰত বিজেপিৰ পৰিৱৰ্তে এজিপি হ'ব নেকি। তাৰপিছত মুখ্যমন্ত্ৰীয়ে ক'লে যে শিৱসাগৰত দলৰ সংগঠন দুৰ্বল। এই কথাবিলাকে বহু ধৰণৰ ইণ্টাৰপ্ৰিটেশ্যন সৃষ্টি কৰিছিল, নতুন নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিছিল। শেহতীয়াভাৱে দেখা গ'ল যে সেই সমষ্টিটোৰ বাবে এনডিএৰ প্ৰাৰ্থীৰূপে প্ৰদীপ হাজৰিকাৰ নাম প্ৰক্ষেপ কৰা হ'ল। প্ৰদীপ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিলে, সকলোখিনি হৈ গ'ল। আৰু তাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰো কোনো কথা নাছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এটা কথা কৈ আছিল যে শিৱসাগৰক লৈ সমীকৰণটো সলনি হ'ব পাৰে, শিৱসাগৰত আমাৰ প্ৰাৰ্থী দিবলগীয়া পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেই কথাটো মুখ্যমন্ত্ৰীয়ে কালিলৈকে কৈ আছে, আৰু কাইলৈ হ'ল নমিনেশ্যন দাখিলৰ অন্তিম দিন। তাৰ প্ৰাক মুহূৰ্তত আজি কেইমুহূৰ্তমানৰ পূৰ্বে কুশল দুৱাৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে। কুশল দুৱাৰীয়ে শিৱসাগৰত কালিও কৈছে যে তেওঁ কোনো কাৰণতেই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ নাথাকে, তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই আৰু বিজেপিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিব। ইমান তেওঁ দৃঢ়তাৰে কথাখিনি কৈ আছে। তাৰপিছত আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে। কেইমুহূৰ্তমানৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰদীপ হাজৰিকাৰ ঘৰলৈ গৈছে। প্ৰদীপ হাজৰিকাৰ সৈতে দীৰ্ঘ 45 মিনিট সময় তেওঁলোকে কথা পাতিছে। আৰু আমি যিমানখিনি কথা অনুমান কৰিব পাৰিছো, সম্ভৱতঃ শেহতীয়াভাৱে বিজেপিয়ে যি সিদ্ধান্ত লৈছে, যি ধৰণে আগবঢ়াৰ কথা ভাবিছে, বিজেপিৰ শিৱসাগৰক লৈ যিটো নতুন সমীকৰণ, সেই সমীকৰণটোৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই গোটেইখিনি কথা প্ৰদীপ হাজৰিকাক অৱগত কৰিছে। প্ৰদীপ হাজৰিকাৰ পৰিৱৰ্তে সম্ভৱতঃ এনডিএৰ প্ৰাৰ্থীৰূপে বিজেপিৰ প্ৰতীকত শিৱসাগৰত কুশল দুৱাৰীয়ে নিৰ্বাচন খেলিব, সেইটো কথা প্ৰায় স্পষ্ট হৈ পৰিছে। বাকী বিৰোধীৰ যিটো ৰাজনৈতিক মানে কৌশল, সেই কথাটোৰ পিছতো হয়তো পৰিৱেশ আৰু পৰিস্থিতি কিছু সলনি হ'ব পাৰে। কাৰণ বিজেপিয়ে অন্ততঃ এটা কথা শেষ মুহূৰ্তলৈকে আশা কৰিছিল যে অসম ৰাইজৰ দল আৰু কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহ'ব। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা নোহোৱাৰ প্ৰেক্ষাপটত প্ৰস্তুত কৰা বিজেপিৰ ৰণকৌশল, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা, আনুষ্ঠানিক মিত্ৰতা ঘোষণা হোৱাৰ পিছত, প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত পিছৰ ৰণকৌশল কিছু সলনি হ'ব পাৰে। সেইটোৱে ইংগিত শিৱসাগৰত পোৱা গৈছে। আৰু সেইটোৱে যদি হয়, তেতিয়া প্ৰদীপ হাজৰিকা প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব। কাৰণ প্ৰদীপ হাজৰিকাই শিৱসাগৰত আচলতে তেওঁ প্ৰাৰ্থিত্ব বিচৰা নাছিলে। প্ৰদীপ হাজৰিকাই তেওঁ আমগুৰি সমষ্টিটো নোহোৱা হোৱাৰ পিছত তেওঁ কুচকাৱাজ চলাই আছিল মৰিয়নি সমষ্টিত। যদিও বা তেওঁ পূৰ্বৰ আমগুৰি সমষ্টিৰ এটা বিস্তীৰ্ণ এলেকাই শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছিল, কিন্তু সামগ্ৰিকভাৱে শিৱসাগৰ সমষ্টিটোৰ যিটো ভৌগোলিক পৰিসীমা, সেই ভৌগোলিক পৰিসীমাৰ ভিতৰত প্ৰদীপ হাজৰিকা নামৰ অসম গণ পৰিষদৰ নেতাজনৰ বিশেষ পৰিস্থিতি নাছিল। শিৱসাগৰত ৰাজনৈতিক কাম কাজ বা অগপৰ কাম কাজতো প্ৰদীপ হাজৰিকাৰ পূৰ্বৰে পৰা কোনো ধৰণে জড়িত নাছিল। কিন্তু আমগুৰি সমষ্টি নোহোৱা হোৱাৰ পিছত তেওঁ তিয়কত ৰাজনৈতিক তৎপৰতা চলাইছিল। যিহেতু তিয়কৰ বৰ্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা অসুস্থ হৈ পৰিছে, তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো সম্ভাৱনা নাই, সেইকাৰণে তেওঁ মাটি চহাইছিল তিয়কত। কিন্তু এতিয়া তিয়কত দলে ইতিমধ্যে বিকাশ শইকীয়াক প্ৰাৰ্থিত্ব দিছে। গোটেই কথাখিনি খুব ইণ্টাৰেষ্টিং হ'ব। আৰু বহুদিন আমি তাৰ বাবে ৰ'ব নালাগে। কাইলৈ দুপৰীয়াৰ ভিতৰতে সমগ্ৰ প্ৰেক্ষাপট স্পষ্ট হৈ পৰিব। আৰু আজি সন্ধিয়াৰ ভিতৰতে যদি কুশল দুৱাৰীক প্ৰাৰ্থিত্ব দিয়া হয়, তেতিয়াহ'লে আজি সন্ধিয়াৰ ভিতৰতে দলে কুশল দুৱাৰীক প্ৰাৰ্থিত্ব ঘোষণা কৰিব লাগিব। কাৰণ কাইলৈ তেওঁ নমিনেশ্যন দিব লাগিব, কাইলৈ নমিনেশ্যন দিয়াৰ লাষ্ট ডে। প্ৰাঞ্জিত শইকীয়া, এই মুহূৰ্তত আৰু এটা বিষয় জানিব বিচাৰিছোঁ। যদিহে কুশল দুৱাৰী এনডিএ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰে শিৱসাগৰ সমষ্টিৰ পৰা, তেনেহ'লে অগপৰ যিগৰাকী প্ৰাৰ্থীক
অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব বা তেখেতৰ স্থিতি কি হ'ব? প্ৰদীপ হাজৰিকাই এতিয়া কি কৰে? প্ৰদীপ হাজৰিকাই কি কৰাতকৈ দলে প্ৰদীপ হাজৰিকা সন্দৰ্ভত কি সিদ্ধান্ত লয় অসম গণ পৰিষদে সেইটো লক্ষণীয় হ'ব। কাৰণ প্ৰদীপ হাজৰিকা এজন জ্যেষ্ঠ নেতা, দলৰ প্ৰতিষ্ঠাকালৰ নেতা। 1985 চনৰ পৰা তেওঁ বিভিন্ন কেড্ৰত আৰু আমগুৰি সমষ্টিৰ পৰা বিধায়ক হৈ আহিছে। দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বটো আছিল। সেই প্ৰদীপ হাজৰিকাক লৈ দলে এতিয়া কি সিদ্ধান্ত লয়, এতিয়া শেষ মুহূৰ্তত সেইটোত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই হয় নে প্ৰদীপ হাজৰিকাই নিজেই প্ৰাৰ্থিত্ব উইথড্ৰ কৰে, সেইটো লক্ষণীয় হ'ব। আৰু শেহতীয়াভাৱে আমি এটা কথা জানিব পাৰিছো, এটা খবৰ লাভ কৰিছো। খবৰৰ সত্যাসত্য এই মুহূৰ্তলৈকে আমি জানিবলৈ চেষ্টা কৰা নাই, কিন্তু বতাহত উৰি থকা খবৰটো হ'ল প্ৰদীপ হাজৰিকাই তেওঁৰ পুত্ৰক নাজিৰা বা শিৱসাগৰ সমষ্টিত ইণ্ডিপেণ্ডেণ্ট হিচাপে থিয় কৰাব পাৰে, নিৰ্দলীয় হিচাপে থিয় কৰাব পাৰে, যদিহে অসম গণ পৰিষদৰ নেতৃত্বই তেওঁক শিৱসাগৰ সমষ্টিত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰে বা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। কাৰণ প্ৰদীপ হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰোঁ বুলি ক'লে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে দলীয় প্ৰাৰ্থিত্বত। তেওঁক যিটো টিকট প্ৰদান কৰা হৈছে, নমিনেশ্যন উইথড্ৰৰ দিনা যদি অসম গণ পৰিষদে আনুষ্ঠানিকভাৱে নিৰ্বাচনী বিষয়াক জনায় যে এই টিকটটো এই প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰিছো, তেতিয়া প্ৰদীপ হাজৰিকাৰ নমিনেশ্যন কেঞ্চেল নহয়, কিন্তু তেওঁ পাৰ্টি চিম্বলটো কেঞ্চেল হৈ যাব। তেওঁৰ নমিনেশ্যনখন হয়তো ভেলিড হৈ থাকিব এজ এ ইণ্ডিপেণ্ডেণ্ট, কিন্তু এই আমাৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি যিটো হাতীৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যিটো টিকট দিছো, সেইখন আমি উইথড্ৰ কৰিছো বুলি অসম গণ পৰিষদৰ নেতৃত্বই কৈ দিলে প্ৰদীপ হাজৰিকা ইণ্ডিপেণ্ডেণ্ট হৈ যাব। হয়, প্ৰাঞ্জিত শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো সন্দৰ্ভত বিশ্লেষণ আগবঢ়োৱাৰ বাবে। আৰু এয়া আছিল আসাম টক্সৰ মুখ্য পৰিচালন সম্পাদক প্ৰাঞ্জিত শইকীয়াই উল্লেখ কৰিছে যে শিৱসাগৰত যিকোনো মুহূৰ্ততে ৰাজনৈতিক সমীকৰণ সলনি হ'ব পাৰে, কিয়নো অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ আৰু সমান্তৰালকৈ NDA প্ৰাৰ্থী কুশল দুৱৰীৰ যি প্ৰাৰ্থিত্ব শিৱসাগৰ সমষ্টিক লৈ সেয়া বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে।